মিয়ামুক্ত অসম গঢ়িবলৈ মুখ্যমন্ত্ৰীৰ এবাৰ একশ্যন প্ৰতিজন ঠিকাদাৰৰ কঠোৰ নিৰ্দেশনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মিয়া শ্ৰমিকৰ বিৰুদ্ধে একশ্যন বুজত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মিয়া শ্ৰমিক নহয় অসমক ল'ৰাকহে কাম কৰিবলৈ দিয়ক আৰু ৰাস্তা দলং নিৰ্মাণত অসমীয়া ল'ৰাক নিয়োগ কৰক অসমীয়া ল'ৰাই শৰাইঘাট যুদ্ধ কৰিছিল তেনেহ'লে দলং কিয় বনাব নোৱাৰে বুলি প্ৰশ্ন উত্থাপন কৰে যদি কোনো ঠাইত দলং নিৰ্মাণৰ বাবে মিয়াক লৈ গ'ল তেনেহ'লে সেই ঠাইৰ পৰা ঘূৰি নাহে মিয়া আৰু বগীবিল দলং নিৰ্মাণতো নাছিল এজনো মিয়া আৰু বগীবিল দলং নিৰ্মাণ কৰিছিল থলুৱা মিচিং যুৱকে আৰু গুৱাহাটী উত্তৰ গুৱাহাটী দলংখনো নিৰ্মাণ কৰি আছে অসমীয়া যুৱকে আৰু অসমত যে কেৱল মিয়াই কাম কৰিব পাৰে সেই মানসিকতা বৰ্তমান সময়ত সলনি হৈছে আৰু মিয়া শ্ৰমিক মুক্ত অসম গঢ়াৰ হুংকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম মিয়া মুক্ত অসম গঢ়িবলৈ মুখ্যমন্ত্ৰীৰ একশ্যন প্ৰতিজন ঠিকাদাৰক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়া শ্ৰমিকৰ বিৰুদ্ধে একশ্যনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মিয়া শ্ৰমিক নহয় অসমক ল'ৰাকহে কাম দিয়ক আৰু অসমীয়া ল'ৰাই অসমীয়া যুৱকে কাম কৰিব অসমৰ বাবে আৰু ৰাস্তা দলং নিৰ্মাণত কেৱল অসমীয়া ল'ৰাক নিয়োগ কৰক আৰু অসমীয়া ল'ৰাই শৰাইঘাটৰ ৰণ কৰিছিল যদি দলং কিয় বনাব নোৱাৰে যদি কোনো ঠাই দলং নিৰ্মাণৰ বাবে মিয়াক লৈ গ'ল তেনেহ'লে সেই ঠাইৰ পৰা কেতিয়াও ঘূৰি নাহে মিয়া সেই ঠাইতে বসবাস কৰিব আৰু সেই ঠাই মিয়া বসতিপূৰ্ণ এলেকা হৈ পৰিব আৰু বগীবিল দলং নিৰ্মাণতো নাছিলে এজনো মিয়া বগীবিল দলং নিৰ্মাণ কৰিছিল থলুৱা মিচিং যুৱকে গুৱাহাটী উত্তৰ গুৱাহাটী দলংখনো নিৰ্মাণ কৰিছে আমাৰ অসমীয়া যুৱকে আৰু অসমত যে কেৱল মিয়াই কাম কৰিব পাৰে সেই মানসিকতা বৰ্তমান সময়ত সলনি হৈছে আগুৱাই গৈছে আমাৰ অসমীয়া যুৱক আৰু মিয়া শ্ৰমিক মুক্ত অসম গঢ়াৰ হুংকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লাচিতে যদি শৰাইঘাট যুঁজিব পাৰিছিল অসমীয়া ল'ৰা ছোৱালীয়ে দলং কিয় বনাব নোৱাৰে মানসিকতা এটাৰ পৰিৱৰ্তন লাগে এই দলংখনত অন্ততঃ টেকনিকেল কাম গোটেই আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে কৰিছে আপোনালোকে যদি বগীবিলৰ দলংখন দেখে বগীবিলৰ দলংখনৰ 100% ৱৰ্কাৰ আমাৰ মিচিং ল'ৰা ছোৱালী আছে কিন্তু মাজত এটা পৰিৱেশ আহি গৈছিল যে অসমীয়াই এই কথাবোৰ চিন্তা কৰা বাদ দি দিছিল এতিয়া লাহে লাহে আকৌ সেই পৰিৱেশটো আমি উভতাই আনিব খুজিছোঁ জাগিৰোডত যি ছেমি কণ্ডাক্টৰ উদ্যোগ হৈ আছে তাতে বহুত অসমীয়া লেবাৰে কাম কৰি আছে বহুত লেবাৰ উভতি আহিছে গতিকে মোৰ এটা লক্ষ্য আছিল যে ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগে লগে জাতিটোৰ অৰ্থনৈতিক মেৰুদণ্ডও সুদৃঢ় কৰা সেইকাৰণে কেমেৰাৰ সন্মুখত নহয় কেমেৰাৰ পৰা দূৰত যোৱা 1.5 মাহ আগতে মই PWDৰ সকলো কণ্ট্ৰেক্টৰক মাতি আনিছিলোঁ যে আপোনালোকে লাহে লাহে পৰিৱেশটো সলনি কৰক নহ'লে মাজুলীত কাম এটা কৰিবৰ কাৰণেও ধুবুৰীৰ পৰা লেবাৰ লৈ যায় মাজুলীৰ স্থানীয় ল'ৰাই সুযোগ পাব লাগে বুজাব লাগে ট্ৰেইনিং কৰিব লাগে এই দিশবিলাকতো আমি ডেফিনেটলি চকু দি আছোঁ আৰু যিমানটো পাৰে বা পৰা যায় আমি ডেফিনেটলি কৰিব চেষ্টা কৰি আছোঁ এই ব্ৰিজখন তাৰ এটা জ্বলন্ত উদাহৰণ